ৰাজহুৱা কৰাটো উচিত নহয়। কাৰণ কিয় এইবোৰ মিছা কথা। আমি একে আদৰ্শত বিশ্বাস কৰোঁ। আমি অসমৰ ৰাইজৰ দলে যদি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে, কি কাৰণত কৈছে মই নাজানো, বাৰম্বাৰ এই কথাটো কোৱাটো দুখ পাইছোঁ যে ৰাইজৰ দলে অসমৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত যি বলিষ্ঠভাৱে মাত মাতি আহিছে, তাৰ পিছত যদি ৰাইজৰ দলৰ ক্ষেত্ৰত যদি কোনোবাই প্ৰশ্ন কৰে আৰু ৰাইজৰ দল বা আঞ্চলিক দলবোৰৰ মাজত যদি কোনোবাই পাৰ্থক্যবোৰ বাৰে বাৰে ৰাইজৰ মাজত ওলাই দিয়ে, অসমৰ জনগণই দুখ পাব। কাৰণ এই একত্ৰীকৰণ অসমৰ জনগণৰ আহ্বান ক্ৰমেহে আমি বিচাৰিছোঁ। এইখিনি সেইকাৰণেই পুনৰবাৰ আহ্বান জনাইছোঁ, এই নেতিবাচক কথাবোৰ আমি পৰিহাৰ কৰিব লাগে। আমি এটা ইতিবাচক দিশত আমি কেনেকৈ আঞ্চলিক শক্তিবোৰ ঐক্যবদ্ধ হৈ একত্ৰীকৰণ হয় আমি কেনেকৈ বিজেপিক পৰাভূত কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি অগ্ৰসৰ হওঁ। আন ৰাজনৈতিক দলবোৰৰ লগত একেলগে ঐক্যবদ্ধ হোৱাত বিফল হয়। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে দেখিছে যে কাৰ্বি আংলঙত অল পাৰ্টি হিলছ কনফাৰেন্সৰ জন ইণ্টিকাথাৰ ডাঙৰীয়া, আমি কৈছিলোঁ, আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াও কৈছিল যে জন ইণ্টিকাথাৰক ছিটটো এৰি দিব লাগে, কিন্তু কংগ্ৰেছে ছিটটো এৰি নিদিলে। সেইকাৰণে অলপ ভোটত জন ইণ্টিকাথাৰ ডাঙৰীয়া পৰাভূত। অতি দুৰ্ভাগ্যৰ বিষয় যে এই ভুলবোৰৰ পৰা বাৰম্বাৰ এই ভুলবোৰ আকৌ আমি উপনিৰ্বাচনত আমি ঐক্যবদ্ধ হোৱাত বিফল হ'লোঁ। আৰু সেইকাৰণে এই বাৰম্বাৰ ভুলবোৰৰ পৰা আমি শিকিব লাগিব আৰু আগন্তুক দিনত আমি ঐক্যবদ্ধভাৱে 2026ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এইখিনিয়ে আমাৰ আহ্বান। আৰু এটা শক্তিশালী বিৰোধী ঐক্য আৰু বাস্তৱধৰ্মী অসমৰ জনগণে কি বিচাৰিছে, অসমৰ জনগণে কিয় পৰিত্ৰাণ বিচাৰিছে, এই বিজেপিৰ অপশাসনৰ কাৰণে এই অৰ্থনৈতিক সামাজিক এই সকলো ক্ষেত্ৰত যি সংঘাত সৃষ্টি কৰিছে, জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত যি সংঘাত সৃষ্টি কৰি তেওঁলোকে অসমত এটা বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছে, অৰাজকতাৰ সৃষ্টি, যে অৰাজকতাৰ পৰিৱেশ সৃষ্টি কৰাৰ ফলত অসমৰ জনগণই যি পৰিত্ৰাণ বিচাৰি কেনে যি বিৰোধী ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে, সকলোৱে আহ্বান জনাইছে। আৰু সেই আহ্বানক আচলতে সঁচা অৰ্থত সুস্থ মানসিকতাৰে সঁহাৰি সকলো ৰাজনৈতিক দলে দিব লাগিব। আৰু সকলো ৰাজনৈতিক দলৰ ইয়াৰ ক্ষেত্ৰত কিন্তু কৰণীয় আছে। কাৰণ এইটো কেতিয়াও হ'ব নোৱাৰে যে কেৱল আন 16টা ৰাজনৈতিক দলক কংগ্ৰেছ দলে নিজৰ লগত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হয় ৰাইজক খালি যে আমি ঐক্যবদ্ধ এই বাৰ্তাটো দিলে নহ'ব। ৰাইজে এইটো উপলব্ধি কৰিব লাগিব যে অসমৰ জনগণৰ যি আঞ্চলিকতাবাদৰ প্ৰতি যি আস্থা আৰু সত্তা, সেই সত্তাটো অসমৰ লাখ লাখ কোটি কোটি জনগণৰ আছে। আৰু সেই লাখ লাখ জনগণক, কোটি কোটি জনগণক সন্মান জনাই ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলে, যদিও আমাৰ আদৰ্শগত পাৰ্থক্য আছে, কিন্তু আমি ঐক্যবদ্ধ হ'ব বিচাৰিছোঁ। এই জনগণক, যি জনগণে বিচাৰিছে আজি ঐক্যবদ্ধ হোৱা, এই জনগণক সন্মান জনাই আমি ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। সেইকাৰণে কংগ্ৰেছ দলে এনেকুৱা ধৰণৰ হতকাৰী সিদ্ধান্ত, নিজাববীয়াকৈ যি সিদ্ধান্ত, আজি এই সিদ্ধান্ত মঞ্চত হ'ব লাগিছিল। কংগ্ৰেছ দলে যদি সঁচা অৰ্থত যদি বিজেপিক পৰাভূত কৰিব বিচাৰিছে, তেতিয়াহ'লে ঐক্যবদ্ধভাৱে একেখন মঞ্চত আহি আলোচনাৰ মাজেৰে সমিল মিলে এই সিদ্ধান্ত হ'ব লাগিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এই সিদ্ধান্ত এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ পৰা হৈছে। কালিলৈকে অহাকালি ৰাইজৰ দলে কেতিয়াও নিজাববীয়াকৈ ৰাইজৰ দলৰ কাৰ্যালয়ত সিদ্ধান্ত ল'ব নোৱাৰে যে ৰাইজৰ দলে অকলে 100খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব।